সৰুৰ পৰা মানে ইমান ভুল কনচেপ্ট কিছুমান লৈ পিনে ডাঙৰ হৈছোঁ। যেনেকৈ ধৰক ভাবিছিলোঁ মানুহে বেয়া কাম কৰিলে মানুহে মানুহক বেয়া পায়, কিন্তু এতিয়া ডাঙৰ হৈ গম পাইছোঁ মানুহে মানুহক ভাল কাম কৰা দেখিলে বেয়া পায়। মোৰ শহুৰ দেউতাইতো মাহঁতৰ গোটেই পৰিয়ালটোকে সহায় কৰিছে দেই, বহুত সহায় কৰিছে। তাকে কালি ৰাতি মানুহজনে বহুত বেছি দুখ কৰিছে। দেউতা থাকোঁতে মানুহ ইমানেই ভৰি আছিলে, এতিয়া দেউতা নাই যে মানুহে পাহৰি গ'ল। মানে মানুহে এনেই নকয়, উপকাৰ কৰি একো লাভ নাই। উপকাৰ কৰাজনক পাহৰি যায়, গম পাইছেনে? উপকাৰ কৰাবোৰ পাহৰি যায়। ইমানেই মানুহক হেল্প কৰিছিলে, মানে কি ক'ম আৰু, ক'বলৈ মানে ভাষা নাই আৰু। তাৰপৰাই গম পাইছোঁ মানুহে মানুহক ভাল কাম কৰা দেখিলেও মানে হিংসা কৰে। যিমানেই বয়স হৈ আহিছে সিমানেই কথাবোৰ ক্লিয়াৰ হৈ আহিছে, মানে এটলিষ্ট শিকি আহিছোঁ মানে। আৰু কিমান শিকিবলৈ আছে মানে তাকে ভাবোঁ, আৰু শিকিবলৈ মন নাই আৰু। ভাল কথাবোৰ হ'লে শিকিব মন যায় ন। ভাল কথা পৃথিৱীত আজিকালি নায়েই দেখোন। সৰু থাকোঁতে ভাবিছিলোঁ নিজৰ মানুহবোৰ সদায় নিজৰে হয়, নিজৰ মানুহবোৰে কেতিয়াও নিজৰ মানুহক বিশ্বাসঘাতকতা নকৰে, পৰৰ মানুহবোৰহে বেয়াকৈ ভাবে। ডাঙৰ হৈ অহাৰ পিছত গম পালোঁ নহয়, নিজৰ মানুহবোৰেহে বেছি বিশ্বাসঘাতকতা কৰে। তাৰপিছত ভাবিলোঁ হয় চাগে ন, নিজৰ মানুহবোৰে নিজৰ মানুহবোৰক অকণমান উন্নতি কৰা দেখিলে হিংসা লাগে, সেইটো কাৰণে আৰু ধৰক অকণমান চুগলিবাজি কৰে। তাৰপিছত গম পালোঁ নহয় বোলে, চিনি নোপোৱা মানুহবোৰেতো আৰু বোলে এদিন দুদিনৰ চিনাকি মানুহে যে মানুহক হিংসা কৰে, চুগলিবাজি কৰে, এতিয়া কাক আপোন বুলি ক'ব কওক না? নিজৰবোৰকে ক'বনে পৰবোৰকে ক'ব? কাকো আপোন বুলি ক'ব নোৱাৰে। সেইকাৰণে নিজকে নিজে বেছি বিশ্বাস কৰিব। নিজক যেতিয়া বিশ্বাস কৰিব তেতিয়া লোকে কিবা পিন্ধালেও আপুনি পিন্ধিব নোৱাৰে, কিন্তু নিজৰ চকুৰে যিটো দেখিছোঁ সেইটো আপুনি বিশ্বাস কৰিব লাগিব। কেতিয়াবা নিজৰ চকুৰেও ধোঁৱা কোৱা দেখোঁ বাৰু, সেইটোতো অকণমান মন দি চাব লাগে। পটককৈ কিবা এটা কৰিব নালাগে, মানে ভাবি ল'ব নালাগে। কিন্তু এতিয়া মানে যিমান বয়স হৈ আহিছে কথাবোৰ ক্লিয়াৰ হৈ আহি আছে। নিজৰ ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক বিশ্বাসঘাতকতা কৰে, নিজৰ মানুহজনেই নিজৰ ৱাইফক বিশ্বাসঘাতকতা কৰে, তেনেহ'লে বাকী কোন থাকিলে কওক না? সেইটো কাৰণে কওঁ, নিজে নিজৰ ওপৰত ইমান কনফিডেণ্ট থাকিব, গম পাইছেনে? যেতিয়াই আপোনাক অকণমান দুৰ্বল নিচিনা পাব মানুহে বেছি সুবিধা ল'ব। সেইকাৰণে ঘৰৰ কিছুমান কথা আফালি ক'ব নালাগে, কিন্তু যিটো ৰিয়েল হয় সেইটোতো ক'বই লাগিব। সেইটো নিজৰে হওক পৰৰে হওক। মই কিন্তু এনেকুৱা হয়, ঘৰৰ কোনোবা মানুহ ভাল হ'লে ভাল, বেয়া হ'লে বেয়া কৰি দিওঁ। কাৰণ কেলৈ বেয়া মানুহটোক মই ভাল বুলি ক'ব নোৱাৰোঁ। আৰু এইটো এটা কথা, মোৰ কাৰণে যিটো মানুহ বেয়া সেইটো আপোনাৰ কাৰণে বেয়া নহ'ব পাৰে। মোৰ কাৰণে আপুনি সেই মানুহজনৰ লগত বেয়া হোৱা কোনো দৰকাৰ নাই। আপোনাৰ লাইফ আপুনি জানে, মোৰ লাইফ মই জানো। আৰু মই যে বেয়াকৈ ক'লোঁ বুলিয়ে আপুনি মোক বেয়া পাব সেইটো নহয়। তেওঁ মোক বেয়াকৈ ব্যৱহাৰ কৰি থৈছে কাৰণে মই আপোনাৰ আগত প্ৰকাশ কৰিব পাৰোঁ, হয়নে নহয়? কিমান শিকিম অ', মৰালৈকে বোলে শিকিয়ে থাকিব লাগিব, হয়নে? মন নাযায় আৰু শিকিবলৈ। এটা মই যাকে ভাল বুলি ভাবোঁ সিয়ে বেয়া ওলাইগৈ। ভাল বুলি ভবা মানুহবোৰ বেয়া ওলালে বহুত দুখ লাগে ন? কিন্তু তথাপিও মই কোনোবাই মোক বেয়া ব্যৱহাৰ কৰিলেও কিন্তু মই বেয়া কৰিব নোৱাৰোঁ দেই, সঁচা কথা কৈছোঁ। মোৰ ওচৰলৈ আহিলে মই বেয়াখিনিও পাহৰি যাওঁ। মনতে দি গুৰগুৰাই থাকিব পাৰোঁ, কিন্তু বেয়া কৰিব নোৱাৰোঁ। বুজি পাইছেনে? মাতটো ভাঙি শেষ। লাইভ কৰোঁতে এইফালে লাইভটো শেষ হৈ যাবগৈ। গাটো ধুই ল'লোঁ, এতিয়া চাহ খাবলৈ যাম। চাহ খাবলৈ যাম মানে ঘৰতে আৰু, ৰিংকুৱে বনাই দিব যে, সেইকাৰণে চাহ খাবলৈ যাম বুলি ক'ম। নহ'লে চাহ বনাওঁগৈ বুলি ক'লোহেঁতেন ন? ইয়াত আকৌ মই মিছা কথা ক'ব নোৱাৰোঁ, গম পাইছেনে? মিছা কথা ক'ব পৰা হ'লে নহয় আজি বহুত
বেছি উন্নতি হ'লহেঁতেন নেকি। তেনেকুৱা উন্নতি নালাগে পিছে। এতিয়া য'ত আছোঁ যেনেকৈ আছোঁ বহুত হেপ্পী আছোঁ, বহুত হেপ্পী আছোঁ। এটাই মই বুজি পাইছোঁ, মোৰ শহুৰ দেউতাই ইমান মানুহক সহায় কৰিলে, তেওঁৰে আজি গুণগান গোৱা মানুহ নাই। কিছুমান মানুহে গায়, কিন্তু কিছুমান মানুহে গায়, কিছুমান মানুহে মানে মৰিলি আৰু সেইকাৰণে মানুহক আজিৰ দিনত হেল্প কৰি লাভ নাই, একেবাৰে হেল্প কৰি লাভ নাই। আপুনি কওকচোন, আপোনাৰ ঘৰত পইচা নাই, চাউল কিনিবলৈ পইচা নাই বুলি কওকচোন, চাউল কিনিবলৈ পইচা নিদিয়ে, কিয়নো আপুনি দুখত থকাটো বিচাৰে। যদি মদ খাবলৈ বিচাৰে তেন্তে মদ খাবলৈ পইচা দি দিব, বুজি পাইছে। আৰু শত্ৰু যদি বঢ়াবলৈ মন আছে, ভাল কাম কৰক, ভাল কাম কৰিলে শত্ৰু নিজে নিজে বাঢ়ি যাব, বুজি পাইছেনে। মই আকৌ আগতে ভাবিছিলোঁ বেয়া কাম কৰিলে মানুহে বেয়া পায় কাৰণে শত্ৰু বাঢ়িছে। আজিকালি আকৌ ওলটা, কলি যুগ যে, কলি যুগৰ উল্টা কথা নহয় জানো। ভাল কাম কৰিলে মানুহ শত্ৰু হয়, বৰ ভাল কাম কৰিবলৈ আহিছে এনেকুৱা টাইপৰ। বাকী সকলোৱে জানে সকলোৰে নিজৰ নিজৰ এটা মগজ আছে, মোৰ কাৰণে ভালটো ভাল, বেয়াটো বেয়া, সেইটো সঁচা কথা ভাই। হ'ব তেন্তে দিয়ক, আৰু পেটপেটাই নাথাকোঁ আৰু ভিডিঅ'বোৰ দীঘল হ'লে আপোনালোকে নাচায়ো। আৰু এটা কথা কওঁ আপোনালোকে মোৰ ভিডিঅ'বোৰত, লং ভিডিঅ'বোৰত গুড মৰ্ণিং নিদিব দেই। গুড মৰ্ণিং দিলে ইছ্যু লাগিব, গুড মৰ্ণিং দিলে ইছ্যু লাগিব, সদায় কৈ আছোঁ, প্লিজ নিদিব। আজিলৈ তেন্তে আহোঁ, সদায় কোৱাটোৱে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলোতে ভালে থাকক, গুড নাইট।